পুৰা তিন পাতেৰে ঘেৰি দিলে ফুল লাগি আছে ৰাতিপুৱা ছিঙিম বুলি ভাবিছিলোঁ কিন্তু ছিঙা নহ'ল গুড মৰ্নিং কি খবৰ আপোনালোকৰ আৰু আপোনালোকৰ নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমিও আছোঁ ভালে কুশলে আৰু এতিয়া টাইম হৈছে 8:30 মই এতিয়া বনাই আছোঁ চাহ আৰু চাহ বনাই আছোঁ আটা মাৰি থোৱা আছে যোৱাকালি আটা কৰিছিলোঁ আজি ৰুটিয়ে খাম বুলি ভাবিছোঁ সেয়ে এতিয়া ৰুটি বনাম আৰু মৰমৰ কাৰণে ভাত মই ৰেডি কৰি আছোঁ ভাত হৈ গৈছে আৰু এফালে মই গাখীৰ উঠাই দিছোঁ এফালে চাহ মই মানে কি কৰিছোঁ কিচেনৰ এইফালে প্ৰথমতে এইটো সাইডত আছিলে আপোনালোকে দেখা পাইছে আৰু তাৰ পিছত এইটো সাইডত আনিলোঁ সেইকাৰণে সেইফালে মাৰি দিলোঁ এতিয়া কি কৰিছোঁ যোৱাকালি মই আকৌ এইফালে আনিলোঁ চাইছেনে আকৌ এইফালে আনিলোঁ মানে কি হয় ইয়াতে যদি মই ৰাখোঁ গেছটো এই খিৰিকীখনেৰে বতাহ আহি পুৰা মানে গেছটো অফ হৈ যায় নুমাই যায় তো সেইটোৰ কাৰণে মই ইয়াতে কৰিছোঁ হ'ল কিয় আৰু নোকোৱা প্ৰসাদ মই ইমান ভাল পাওঁ কিন্তু এই আমাৰ ঘৰৰ কাষৰ বাইদেউজনীয়ে দিছিলে প্ৰসাদ যোৱাকালি বুদ্ধ পূৰ্ণিমা গ'লতো মন্দিৰত শৰাই দিছিলে বাইদেৱে কালি আহিছিলে বোলে কালি মই ৰাম ঠাকুৰ মন্দিৰত গৈছিলোঁ তো বাইদেউ নাপালে সেয়ে ৰাতিপুৱা দিলে সিহঁতৰো অৱস্থা নাই গৰমত আৰু দুটাৰে স্কুল বন্ধ ৰাতিপুৱা উঠাৰ পৰা দুটাই পুৰা একদম ঘূৰি আছে আৰু এতিয়া ৰাজে আনিছে মাছ গ'ল ডিউটিত মাছ আনি থৈ গৈছে তো সেয়ে মই চব্জি জিকা আনিব দিছিলোঁ জিকা আৰু কি আনিছে নাজানো কিন্তু আনিব দিছিলোঁ জিকা কাৰণ গৰম যেতিয়া জিকা আঞ্জা খাব লাগে আচলতে জিকা বুলি নহয় ঠাণ্ডা জাতীয় বস্তুবিলাক খালে ভাল যিটো যেনেকুৱা ৰ'দ দিছে তো মৰম প্ৰসাদ খোৱা সেয়ে আছোঁ তেনেকৈ চলি গৰমৰটো 4 দিন বন্ধৰ নিচিনাই পালে মানে 4 দিন মানে কি অহাকালি ছেটাৰডে হয় অহাকালি খুলিলেও আৰু আকৌ বন্ধ ছানডে বন্ধ মানডে গাৰ্জেন মিটিং আছে টিউজডে বন্ধ তেনেকৈ ইমান দিন বন্ধ আমাৰ ঘৰৰ কাষৰ বাইদেউজনীও কোৱাৰ্টাৰ যিটো আছিলে আগতে এইটো আমাৰ ঘৰৰ কাষৰ কোৱাৰ্টাৰত তেওঁলোকে গৈছে কি কলনি জানো এইটো আছিলে এই কলনীত গৈছে প্ৰফেচাৰ কলনী নেকি ইমান কৈছে মোক মাতিছে মই যাব পৰা নাই যাম বুলি কমা ইমান ফুটে মই কেনেকৈ ভাবিম এতিয়া বোলক এতিয়া চব্জি কাটো একেলগত চব্জি কাটো বোলক এতিয়া চব্জি কাটো আৰু মোৰ এই হাতৰ চাওক কুৰ্তিটো কি কৰিছোঁ এইটো আৰু এইটো হাত কাটি দিলোঁ ইমান দীঘল 3/4 হাত আছিলে ইমান গৰমত পিন্ধিব নোৱাৰি আৰু মোৰ হাতৰ বিষ যে এতিয়া মানে বহুত অসুবিধা পাওঁ খুলোতে ঘামতে লাগি যায় তো সেইটো কাৰণে অসুবিধা পাওঁ তো কাটি দিলোঁ কাটি পেলাই মেচিনত পুৰা মানে হাত চুটি কৰি চিলাই কৰি ল'লোঁ আৰু
সেইটোৱে আৰু এতিয়া মই চব্জিখিনি কাটো কৈ আছোঁ কাটাহে নাই এফালে আহা বহা ইয়াতে আহা বস গৰমতে দুই আয়ুষৰ অৱস্থা নাই আমাৰ আয়ুষৰ মৰমৰ নামটো আয়ুষ লগতে আমাৰ পিছফালে যি ভাড়া আছে সিহঁতৰ ল'ৰাৰ নামো আয়ুষ আৰু দুজনে মিলি পেলাই এতিয়া খেলি আছে ৰাতিপুৱাৰ পৰা কি যে খেলিলে সিহঁতে জানে মৰমে এবাৰ চাইকেলো লৈ গ'লে ওলাই আৰু এবাৰ খেলিলে কেৰাম খেলিব নাজানে আৰু এইফালে এবাৰ ওলালে লুডু মোবাইলতে লুডু খেলিলে কিন্তু সি লুডুও ভালকৈ নাজানে সেইকাৰণে মৰমৰ মানে অলপ বেয়া লাগি আছে মানে একে সমনীয়া হ'লে ভাল হয় আৰু খেলিব পাৰে তেনেকুৱা কিন্তু ই সৰু আৰু সেইকাৰণে নোৱাৰে আৰু এতিয়া ওলাই লৈছে এইবিলাক খেলিব এই দুজনে মিলি এইবাৰ এইবিলাক খেলি আছে ফ্ৰিজত পানীৰ বটল নথওঁ কিন্তু মানে কি হয় যেতিয়া কোনোবা আহে তেতিয়া ঠাণ্ডা পানী বিচাৰে তো ফ্ৰিজটো থাকিও যেতিয়া ঠাণ্ডা পানী দিব নোৱাৰোঁ অলপ বেয়া লাগে তো সেইকাৰণে আচলতে মই দুটা বটল পানী ৰাখি দিছোঁ আৰু কেতিয়াবা এনেকুৱা হয় মই আগতে আপোনালোকক কৈছোঁ মোৰ মানে ইয়াতে পানী খোৱা মানুহৰ অভাৱ নাই মই বেয়া নাপাওঁ ভালেই পাওঁ যোৱাকালিও এজন মানুহ মানে কোৱাৰ্টাৰত আমাৰ ওচৰৰ কোৱাৰ্টাৰত যি আহিছে কেইজনমান কিবা কাম কৰা মানুহ কামাখ্যা ষ্টেচনত কাম কৰি আছে সিহঁতে 3 মাহৰ কাৰণে ইয়াতে থাকিব কোৱাৰ্টাৰত সেয়ে মোক খুজিলে যে বাইদেউ বেয়া নাপায় যদি অকণমান নিমখ আৰু পানী অলপ দিব নেকি বুলি ক'লে তো মই পানীৰ বটল এটা আৰু অকণমান নিমখ জলকীয়া দিলোঁ নিমখ জলকীয়াটো লৈছে আম পাৰিছে আম হেৰি কৰি কাটি খাইছে তো মানে তেনেকুৱা হয় পানী মানুহে যেতিয়া ঠাণ্ডা পানী খাব বিচাৰে পানী দিব নোৱাৰোঁ তো সেইটো কাৰণে ৰাখি দিছোঁ কিন্তু ৰাখি দিলে কি হয় মৰমে উলিয়াই খায় আৰু কিমাননো আৰু ফ্ৰিজটো তলা মাৰি থৈ দিব ৰাজে কৈ তলা মাৰি থৈ দিবা বুলি কয় কিন্তু লক কৰি থ'লেওতো নহ'ব বাৰে বাৰে খোলা মেলা হৈ থাকে ফ্ৰিজটো কেনেকুৱা গৰম দিছে চাওকচোন সিহঁতৰ বাউণ্ডেৰী দি দিলে ভাল লাগিছে যোৱাকালি বহুত কেইজন আহিছিলে আহি পেলাই লগে লগে হেৰি কৰিলে পুৰা 3 পাতেৰে ঘেৰি দিলে ফুল লাগি আছে ৰাতিপুৱা ছিঙিম বুলি ভাবিছিলোঁ কিন্তু ছিঙা নহ'ল যদিও ৰ'দ দিছে গৰম দিছে কিন্তু বাহিৰত ধুনীয়া বতাহ বুলি আছে বাহিৰত থিয় হৈ থাকিলে ভাল লাগে কিন্তু বাহিৰত থিয় হৈ থাকিলেওতো নহ'ব ঘৰৰ কাম আছে ভাত বনাব লাগে বাচন ধুব লাগে কাপোৰ ধুব লাগে কাপোৰটো মৰমৰ কাপোৰ মই ভিজাই ৰাখিছোঁ এই তেনেকুৱা হয় আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আৰু যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগতে শ্বেয়াৰ কৰিব বুলি আশাৰেই ৰ'লোঁ এতিয়া মই ভাজি আছোঁ বেঙেনা পুৰিয়ে গ'ল চাইছেনে বেঙেনাখিনি অকণমান পুৰি গ'ল এইখিনি মই মাছৰ মূৰ আছে মাছৰ মূৰেৰে বনাম আৰু এইফালে বনাই ৰাখিছোঁ এয়া জিকা আলু মাছেৰে বনাই ৰাখিছোঁ ইয়াৰ পিছতে মই ভাজিম পটল তাৰপিছত হৈ যাব আৰু ভাত পানীটো হৈ গ'ল কিন্তু হ'লেও আৰু কি হ'ব ইমান ধুনীয়া বতাহ দি আছে ভিতৰত যাব ইচ্ছা নাই সেইদিনাখন ফেঞ্চিত গৈছিলোঁ কিবা কাম আছিলে আচলতে মাছখোৱাতো গৈছিলোঁ ফেঞ্চিতো গৈছিলোঁ কুৰ্তি চাম বুলি গৈছিলোঁ কুৰ্তি চাইছিলোঁ প্লাজো ছেট তেনেকুৱা চাইছিলোঁ হোৱাইটত পিংক থকা আৰু পিংক কালাৰটো মোৰ ফেভৰেট হয় আৰু হোৱাইটত ব্লু থকা তেনেকুৱা ভাল লাগিছিলে কিন্তু মোৰ এই হাতখনৰ কাৰণে নহয় বহুত অসুবিধা পাওঁ পিন্ধি মানে চাব বাইদেউজনে কৈছিলে ট্ৰায়েল ৰুমত গৈ পেলাই পিন্ধি চাওক বুলি কৈছিলে মই এটা ছেট লৈছিলোঁ চুৰিদাৰ এযোৰ লৈছিলোঁ আপোনালোকক মই দেখাইছোঁ এবাৰ
ফেঞ্চিৰ পৰাই আনিছিলোঁ। সেইটোও মোৰ মানে কঁকালৰ ছাইডত অলপ হেৰি হৈ আছিলে, মানে অলপ ঢিলাৰ নিচিনা হৈ আছিলে। তো সেইখিনিও ফিটিং কৰাব লৈ গৈছিলোঁ, সেইটোও পিন্ধি চালোঁ। আৰু এইটো মই যিটো পিন্ধি গৈছিলোঁ সেইটো খুলিলোঁ, সেইটো পিন্ধি চালোঁ। তাৰপিছতে আকৌ এনেকৈ খোলা মেলা কৰি থাকিব নোৱাৰি মানে হাতৰ বিষৰ কাৰণে। তো বাইদেৱে যদিও কৈছিলে ট্ৰায়েল ৰুমত চাবৰ কাৰণে, মই নাচালোঁ আৰু মই কৈছোঁ থাক, ইমান মোৰ ইমাৰ্জেঞ্চি নহয় মানে কাপোৰ যে লাগিবই, আছে ঢেৰ কাপোৰ, কিন্তু সেই আৰু পিন্ধি আছোঁ যে অলপ আমনি লগাৰ নিচিনা হৈছে। গাদাৰ আনিছিলোঁ। তাৰপিছতে মৰমে এটা ডল আনিলে বেগত লগাব। তাৰপিছত আৰু কি কাণফুলি হোৱাইট কালাৰৰ এযোৰ সৰু গৰমৰ দিনত পিন্ধিবৰ কাৰণে এনেকৈ কাণফুলি এযোৰ আনিলোঁ। আৰু মৰমৰ কাৰণে গেঞ্জি আনিছোঁ। আৰু এটা বস্তু আনিছোঁ, এইটো হাতত যে পিন্ধে, এইটো কি বুলি কয় বা, হাতত স্কিন টাচ হয় এইটো, গৰমত মানে বাইকত গ'লে বা হেৰিত গ'লে। আরে বেয়া দেখি না টুর পয়সা খোৱা প্ৰায় শেষ হ'ল। এতিয়া এটা 28 হ'ল। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, কাৰণ কিয় এতিয়া খাই বৈ হৈ যাম। আৰু আবেলি মোৰ ভিডিঅ' কৰা নহ'ব, কাৰণ উঠি পেলাই আকৌ লাইভৰ কাৰণে কৰিব লাগিব। তো সেইটো কাৰণে আজিৰ কাৰণে বাই বাই সকলোকে। আৰু মোৰ চেনেলটো চাই যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।